মেঘালয়ৰ কয়লা খনি বিস্ফোৰণত নিহতৰ সংখ্যা 18 জনলৈ বৃদ্ধি ঘটনাস্থলীৰ পৰা এই পৰ্যন্ত 18 জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে নিহত শ্ৰমিকৰ অধিকাংশই অসমৰ বুলি সন্দেহ কৰা হৈছে নিহত শ্ৰমিকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে কয়লা খনিত নিহত 3 শ্ৰমিকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে কয়লা খনিত প্ৰাণ গ'ল কাটিগড়াৰ 2 ভাতৃৰ নিহত 2 ভাতৃ আনোৱাৰ হুছেইন আৰু দিলদাৰ হুছেইন কাটিগড়াৰ 25 বছৰীয়া নিমান উদ্দিন নামৰ এজনৰো মৃত্যু হৈছে অগ্নিদগ্ধ এজনক উদ্ধাৰ কৰি শিলঙৰ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে কয়লা খনিত ডাইনামাইট বিস্ফোৰণৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হয় ডাইনামাইট বিস্ফোৰণত খহি পৰে কয়লা খনিৰ বৃহৎ অংশ পূব জয়ন্তীয়া পাহাৰৰ হাংস্কুৰ কয়লা খনিত এই অঘটন এতিয়াও কয়লা খনিটোত বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে এছডিআৰএফ এনডিআৰএফ অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে सर वीडियो कॉल लगी था इसे हैं ओ दो आगुन लक्ष्य कुआर उठाई जा बरा माइसी ना ইয়াৰ মাজতে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ মেঘালয়ৰ কয়লা খনি বিস্ফোৰণৰ তদন্ত ঘোষণা কৰা হৈছে তদন্ত ঘোষণা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ অভিযুক্তৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা শ্ৰমিকৰ জীৱনৰ লগত হেতালি খেলা কাকুকেই ৰেহাই দিয়া নহ'ব অবৈধ কয়লা খনন কাৰ্যৰ বিৰুদ্ধে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ এই সকিয়নি ঘটনা সন্দৰ্ভত আৰক্ষীৰ নিজাববীয়া গোচৰ ৰুজু 14/2026 নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ বিএনএছৰ 105 118-2-3-5 ধাৰা সন্নিৱিষ্ট কৰা হৈছে কয়লা খনি বিস্ফোৰণত নিহতৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সমবেদনা জ্ঞাপন কয়লা খনিৰ বিস্ফোৰণত নিহতৰ পৰিয়াললৈ মেঘালয় চৰকাৰৰ তৰফৰ পৰা 3 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে মানুষ ভিতরে আর কোনো জয় হইছেন না এগো মানুষ বার হইছেন না We had a very tragic incident that took place in East Gentia Hills, where a dynamite explosion had occurred at an illegal coal mine in Minsingot, Thangsko area in East Gentia Hills. This happened today at around 11 a.m. 18 people are reported dead because of this blast. One person is injured and has been shifted to the Yalong Civil Hospital. At the same time, individuals who are involved in any kind of illegal activities, number one, action will be taken. As I said, whoever is responsible for this particular incident, very, very strict action will be taken. We will not let anybody who's involved in this let go. But at the same time, as I said, that with the starting of scientific mining, it is expected that all our miners will apply for the mining. Now the option is there. These are things that cannot be tolerated anymore. So therefore, we will take action against all those who are involved, and at the same time, urge all who are involved in any kind of mining activity that scientific mining is now open, and they should not, I repeat, they should not engage in any more of any kind of illegal activities which endangers life. We are waiting for further report that comes in, and based on that, I will be in regular touch with the press. আৰু মেঘালয়ৰ কয়লা খনিত নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ সাহায্য ঘোষণা নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য নিধিৰ তৰফৰ পৰা 2 লাখ টকাকৈ ঘোষণা আহতলৈ 50,000 টকাকৈ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ মেঘালয়ৰ ট্ৰেজেডিক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু মেঘালয়ত নিহত অসমৰ শ্ৰমিকৰ পৰিয়াললৈ সাহায্য ঘোষণা কৰা হৈছে কয়লা খনিত কাটিগড়াৰ 3 গৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু নিহতৰ পৰিয়াললৈ 5 লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিহতৰ ঘৰলৈ 2 মন্ত্ৰী বিধায়কক যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী কৌশিক ৰায় আৰু বিধায়ক কমলাক্ষী পুৰকায়স্থক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কয়লা খনি বিস্ফোৰণত নিহতৰ ভিতৰত আৰু অসমৰ শ্ৰমিক থকাৰ আশংকা কৰা হৈছে কাটিগড়া সমষ্টিৰ 3 গৰাকী অসমৰ শ্ৰমিকৰ নাম আমি পাইছোঁ
আমাৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থক মই তিনিওগৰাকী শ্ৰমিকৰ ঘৰলৈ যাব অনুৰোধ কৰিছোঁ। আমাৰ মন্ত্ৰী কৌশিক ৰায়ো যাব আৰু তিনিওগৰাকী পৰিয়াললৈ আমি 5 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছোঁ। বাকী নিহতসকলৰ সবিশেষ আমি মেঘালয় চৰকাৰক জনাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ মুখ্য সচিব মেঘালয়ৰ মুখ্য সচিবৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে। মেঘালয়ৰ ট্ৰেজেডিক লৈ শোক প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনৰ। নিহতৰ পৰিয়াললৈ ৰাষ্ট্ৰপতি তথা উপৰাষ্ট্ৰপতিয়ে ছ'চিয়েল মিডিয়া X মাধ্যমযোগে জ্ঞাপন কৰিলে সমবেদনা। লগতে আহতৰ আশু আৰোগ্য কামনা কৰিলে ৰাষ্ট্ৰপতি তথা উপৰাষ্ট্ৰপতিয়ে। মেঘালয় ট্ৰেজেডিক লৈ উদ্বিগ্নতা প্ৰকাশ কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ। ঘটনা সন্দৰ্ভত মেঘালয় চৰকাৰৰে যোগাযোগত আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। উদ্ধাৰ অভিযান সন্দৰ্ভত মেঘালয় চৰকাৰৰ পৰা বুজ লৈছে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে। লগতে অনাগত দিনত এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। মেঘালয় ট্ৰেজেডিক লৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনিক বাৰ্তালাপ। উদ্ধাৰ অভিযানত কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত সহায় কৰাৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।